নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজি এটা অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে থাম্বনেইলত দেখা পাই নিশ্চয় গম পাইছেই যে মই কি বিজ্ঞাপন লৈ আহিছোঁ, আৰু ইয়াৰ সবিশেষ আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে থাম্বনেইলত দেখা পাইছে NHMৰ যিহেতু চাকৰি ওলাইছে, গতিকে ইয়াতে বিভিন্ন পদ আছে, কিমান পদ আছে, কোৱালিফিকেশ্যন কিমান লাগিব, কেতিয়াৰ পৰা এপ্লাই কৰিব লাগিব আৰু কিমানলৈকে এপ্লাই কৰিব লাগিব, এই সকলোখিনি বিষয়ে আপোনালোকে জানিবৰ কাৰণে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। তেতিয়া সকলোখিনি কথা আপোনালোকৰ জানিব পাৰিব, আৰু তেতিয়া আপোনালোকৰ অনলাইন এপ্লাই কৰোঁতেও হওক বা অফলাইন এপ্লাই কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব। নিশ্চয় বুজি পাইছে। আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল ন'টিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডাইৰেক্ট গুগলত আহিছোঁ। আপোনালোকেও ঠিক তেনেধৰণে গুগলত আহক। গুগলত আহি ইয়াতে আমি চাৰ্চ কৰিব লাগিব। যিহেতু আমাৰ পদটো NHMৰ হয়, গতিকে আপোনালোকে ইয়াতে টাইপ কৰি দিব NHM লিখি চাৰ্চ কৰাৰ পাছতে আমি তললৈ চাম কি কি লিংক আহিছে। আমাৰ ইয়াতে আমি এটা লিংক দেখা পাম, এইটো নেশ্যনেল হেল্থ মিছন আছাম। ইয়াৰ ৱেবছাইটটো দিয়া আছে nhm.assam.gov.in। এই অপশ্যনত আমাৰ NHMৰ যিটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটো আহি গৈছে। এইটো আপোনালোকে নিশ্চয় দেখা পাইছেই। এতিয়া আমি যিহেতু আমাৰ ৰিক্ৰুইটমেণ্টৰ অপশ্যনত যাব লাগিব, গতিকে আমি ইয়াতে তললৈ চাম ৰিক্ৰুইটমেণ্ট অপশ্যন ক'ত আছে। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে। ৰিক্ৰুইটমেণ্ট অপশ্যনত যোৱাৰ পাছত আমি ইয়াতে কেইবাটাও অপশ্যন ৰিক্ৰুইটমেণ্ট পাম। যিহেতু NHMৰ কেইবাটাও ডিপাৰ্টমেণ্ট হয়, গতিকে প্ৰতিটোৱে বেলেগ বেলেগ হয়। আজি যিটো পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে, এই ডিপাৰ্টমেণ্টটো হৈছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট ব'ৰ্ড। ইয়াৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। গতিকে মই ইয়াৰে যিটো ক্লিক হেয়াৰ অপশ্যন আছে, মই এই অপশ্যনতে ক্লিক কৰিছোঁ। আপোনালোকেও ঠিক তেনেদৰে ইয়াতে আমাৰ ৰিক্ৰুইটমেণ্টৰ পেজটো অ'পেন হৈ গৈছে। এইটো নিশ্চয় আপোনালোকে দেখা পাইছেই। ইয়াতে অপশ্যন আহিছে, এইটো এডভাৰটাইজমেণ্ট। আপোনালোকে দেখা পাইছে এডভাৰটাইজমেণ্ট ফৰ ৱৰ্ক ইন ইণ্টাৰভিউ NHM। ইয়াৰ লগতে আছে এপ্লিকেশ্যন ফৰ্ম। আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন ফৰ্মটো ইয়াতে পাব। আৰু যদি আমি প্ৰথমে বিজ্ঞাপনটো চাই ল'ব বিচাৰোঁ তেনেহ'লে আমি ওপৰত যিটো এডভাৰটাইজমেণ্ট ফৰ ৱৰ্ক ইন ইণ্টাৰভিউ NHM অপশ্যন আছে, আমি ইয়াতে যাব লাগিব। এতিয়া মই সেই অপশ্যনতে গৈ বিজ্ঞাপনটোত আহি গ'লোঁ। অহাৰ পিছত আমি এতিয়া বিজ্ঞাপনটো চাব বিচাৰিম। বিজ্ঞাপনটোৰ প্ৰথম যিটো অপশ্যন আছে, আমি দেখা পাইছে এইটো আপোনালোকে ডেটেড 28 ফেব্ৰুৱাৰী 2024। এইটো বিজ্ঞাপনটো প্ৰকাশ পোৱা ডেটটো হয়। এতিয়া আমাৰ ইয়াতে পদসমূহ কি কি আছে আমি এইখিনি চাব যাওঁ। ইয়াতে পদ যিখিনি আছে, পদখিনি আপোনালোকে যিটো প্ৰথম অপশ্যন দিছে ইয়াতে দেখিছে আপোনালোকে এছিষ্টেণ্ট প্ৰফেচৰ। এছিষ্টেণ্ট প্ৰফেচৰৰ কিছুমান পদ আছে। এই পদখিনিৰ কাৰণে কি কি ডিপাৰ্টমেণ্টত পদ আছে, প্ৰফেচৰ পদ আছে, এইখিনি আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। 6টা আছে, যিহেতু ইয়াতে 6টা আছে। এই 6টা প্ৰফেচৰ পদ আছে। এইকেইটা এছিষ্টেণ্ট প্ৰফেচৰৰ পদ হয়। ইয়াতে প্ৰথমটো 2টা পদ আছে আৰু বাকীখিনি চবতে এটা এটা পদ আছে, আৰু টোটেল 7টা পদ হয় ইয়াতে টোটেল। ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো চবৰে বেলেগ বেলেগকৈ আছে। চবৰে কোৱালিফিকেশ্যন বেলেগ বেলেগ। কি কি লাগিব? এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰথম যিটো আছে আমাৰ অপশ্যন পেডাট্ৰিক অক'লজিৰ কি কি কোৱালিফিকেশ্যন লাগিব, ইয়াতে অপশ্যনখিনি গোটেইখিনি দিয়া আছে। আপোনালোকে গোটেইখিনি ভাল ধৰণে চাই ল'ব। যিজন কোৱালিফাইড হয়, ইয়াৰ যিখিনি কোৱালিফাইড হয় তেওঁলোকে এইখিনি পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট আছে ঠিক তেনেধৰণে 2 নম্বৰটো আছে। 1 নম্বৰটো এইটো আছে। ইয়াৰ কোৱালিফিকেশ্যনখিনি গোটেইখিনি ডিটেইলছ ইয়াতে দিছে। চেলাৰীটো কিমান হ'ব এইটো দিয়া আছে ইয়াতে, আৰু এজটো কিমান লাগিব গোটেইখিনি কথা ইয়াতে উল্লেখ কৰি দিছে।
আপোনালোকে বিজ্ঞাপনটো ভাল ধৰণে চাই ল'ব পাৰে। কৰোঁতে আপোনালোকৰ কোনো অসুবিধা নহ'ব। ইয়াতে ভাল ধৰণে গোটেই বস্তুখিনি পইণ্ট ৱাইজত লিখা আছে। আপোনালোকে ভাল ধৰণে গোটেইখিনি চাব। চাই লোৱাৰ পাছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰিব। মই জনাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ইয়াৰে ইণ্টাৰভিউ ডেটটো আপোনালোকৰ ইয়াতে 7 মাৰ্চত দিয়া হৈছে। আপোনালোকে এইটো চাই ল'ব। মই এইটো ইণ্ডিকেট কৰি আপোনালোকক দেখাই দিছোঁ। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ফৰ্মখনটো মোৰ ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব। আৰু বিজ্ঞাপনটো আপোনালোকক লাগিলে আপোনালোকে মোৰ ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব। ঠিক আছে।